মোৰ ইউটিউব চেনেলৰ দৰ্শকসকললৈ। আজি আমি অংগনবাড়ী কেন্দ্ৰত আমাৰ মহিলা আমি এতিয়া 12টা বাজিল, আমাৰ অংগনবাড়ী কেন্দ্ৰ ছুটি হ'ল। আমাৰ শিশুবিলাক চাওক, আমাৰ এইবিলাক শিশু এতিয়া ছুটি হ'ল, ছাইড কৰাই দিছোঁ, আমি সিহঁতক ছাইডত খেলিব দিছোঁ 12টাৰ লগে লগে। এতিয়া আমি 12টাৰ পিছত এখন আমি CBI বুলি কওঁ। আমি সদায় এনেকৈ সামাজিক উন্নতি বা পৰিয়ালৰ উন্নতি কেনেকৈ আমাৰ পাৰিবাৰিক জীৱনবিলাক মানে ডিচিপ্লিন বা সৌন্দৰ্য বা মানে শুদ্ধভাৱে চলি যায় তাক লৈ আমি বিভিন্ন ধৰণৰ আমি এনেকুৱা অংগনবাড়ী কেন্দ্ৰ ছুটিৰ পিছত মহিলাবিলাকৰ লগত আমি মিটিং কৰোঁ। তাৰে আজি আমি কিছু আপোনালোকৰ লগত অৱগত কৰিব লৈছোঁ। এতিয়া আমাৰ কথা হ'ল, আজি আমাৰ আলোচনাটো হ'ল আমাৰ প্ৰথমে আমাৰ সামাজিক যদি আমাৰ উন্নতি হ'ব লাগে, সমাজৰ যদি পৰিৱেশটো ভাল হ'ব লাগে, আমাৰ কিন্তু প্ৰত্যেক এখন ভিলেজত আমাৰ বা এটা এৰিয়াত আমাৰ প্ৰত্যেকটো পৰিয়ালৰ উন্নতি থাকিব লাগে। উন্নতি কেনেকৈ হয় আৰু উন্নতি মানে এটা মানে সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব লাগে পৰিয়ালটোত। আৰু সেই সুন্দৰ পৰিৱেশটো সৃষ্টি হ'বৰ বাবে হ'লে মই আগতে ভিডিঅ' দিছোঁ যে আমাৰ কিছুমান নিগেটিভ চিন্তা থাকিব নালাগে পৰিয়ালত, আমাৰ পজিটিভ চিন্তা কিছুমান থাকিব লাগে, যাৰ কাৰণে আমাৰ পৰিয়ালটোৰ উন্নতি হয়। আৰু আমাৰ এই পৰিয়ালটোৰ যেতিয়া আমাৰ উন্নতি হ'ব, প্ৰত্যেকটা পৰিয়ালৰ যদি এনেদৰে উন্নতি হয়, তেতিয়াহে আমাৰ সামাজিক উন্নতি বুলি আমি ক'ব পাৰোঁ। এতিয়া চাবা, মই আপোনালোকক কিছুমান আজি কথা ক'ব বিচাৰিছোঁ। আমাৰ পৰিয়ালত আচলতে কোনখিনিত আমাৰ ভুল হৈ যায় যে আমাৰ উন্নতি নহয়, অধোন্নতি হয়, পৰিয়ালবিলাকত হাই কাজিয়া হয়, কিছুমান প্ৰব্লেম হয়, অশান্তিৰ সৃষ্টি হয়। কেনেকৈ হয়? আমাৰ গাঁৱত আমি দেখিছোঁ যে আমাৰ বোৱাৰীবিলাক যেতিয়া এখন নতুন ঘৰত অনা হয়, আমাৰ বোৱাৰীটো প্ৰথমতে আমাৰ কি কৰে যে গিৰিয়েকটোকে নিজৰ বুলি ভাবে। আমাৰ আনাত হয়নে নহয়? কথাটো হয়নে? আমাৰ তাৰমানে কেনেকুৱা যি আমাৰ গিৰিয়েকটোৱে মোৰ আৰু আমি পৰিয়ালটোক বাদ দিওঁ, হয়নে? বেছি ভাব নহ'ব পাৰে কিন্তু, হয়নে সংগীতা? নহ'ব পাৰে, কিন্তু তাৰে মাজতে কিছুমান কিন্তু আছে। তেতিয়া আমাৰ পৰিয়ালটো ভাল হ'ব নেকি? আমি প্ৰথমতে পৰিয়ালটোক বোৱাৰীটো আহিলে আমাৰ পৰিয়ালৰ মানুহ বোৱাৰীটোক নিজৰ কৰি লৈ পেলাই কিছুমান ইতিবাচক চিন্তা কৰিব লাগে, যে পজিটিভ চিন্তা, তাৰ ওপৰত ভাল ভাল চিন্তা কৰিব লাগে। আৰু তাইও কি ভাবিব লাগিব যে কাৰোবাৰ কিবা ভুলো হ'ব পাৰে পৰিয়ালটোত। আমাৰ ধৰাচোন কোনোবা এজনী ভুল পথেদিও থাকিব পাৰে বা বেয়া চিন্তাতো থাকিব পাৰে, কিন্তু আমাৰ সেই বোৱাৰীটো কিন্তু গিৰিয়েকটোক যেনেকৈ নিজৰ কৰি ল'ব পাৰে বেয়া হ'লেও, কিন্তু পৰিয়ালৰ প্ৰত্যেকটা ব্যক্তিক আমি কি কৰি ল'ব লাগে যে ভাল দৃষ্টিটো দিব লাগে, যে তুমি এইটো কৰিছা কিয়, এইটো নকৰিবা, এইটো কৰা, হয়নে নহয়? এনেকৈ যদি আমাৰ প্ৰত্যেকটা বোৱাৰী স্পষ্টবাদী হয়, আমাৰ পৰিয়ালটো ভাল হয়নে নহয় কোৱাচোন? পৰিয়ালটো ভাল হয়নে নহয়? এতিয়া চাওঁ, আমি ইয়াত গুচি আহিছোঁ, আমাৰ পৰিয়াল এটা বেয়া, আমি পৰিয়ালটোক বাদ দি গিৰিয়েকটোক লৈ আহিছোঁ। বেছিভাগে আমাৰ পৰিয়ালবিলাক এনেকৈ ভাঙি গৈছে, হয়নে নহয় কথাটো? হয়, আমি নিজকে কৈছোঁ, আলোচনা কৰিছোঁ, বেয়া পাব নালাগে বা বেয়া পোৱা কথাও নহয়, হয়নে? ময়ো আহিছোঁ ক'ৰবাৰ পৰা, আহি ইয়াত আছোঁ, মোৰ সেইটো পৰিয়ালে এৰি থৈ আহিছোঁ ন। কিন্তু এইটো কথা নহয় যে মই পৰিয়ালটো এৰি দি থৈ আহিছোঁ, কাৰণ গিৰিয়েকটোক মই লৈ আছোঁ। গতিকে যদি মোৰ গিৰিয়েকটো মোৰ লগত থাকিব পাৰিছে, সেই পৰিয়ালটোৰে সদস্য হয়, গতিকে সেই পৰিয়ালটোকো আমি সেনেকৈ গিৰিয়েকটোৰ নিচিনাকৈ ল'ব লাগে। অৰ্থাৎ অৰ্থটো হৈছে আমাৰ চিন্তা, আমি ভাল চিন্তাত থাকিব লাগে সেই পৰিয়ালটোৰ ওপৰত। আমি যদি সদায় সেই পৰিয়ালটোৰ ওপৰত আমি ভাল চিন্তা কৰোঁ, হয়নে নহয়, তেতিয়া পৰিয়ালটোত কিবা বেয়া হ'ব পাৰে নেকি? বেয়া নহয়, কিন্তু আমি সময় নিদিওঁ, পৰিয়ালটোৰ সপক্ষে আমি সময় নিদিওঁ। আমি মাত্ৰ গিৰিয়েকটোক লাগে আৰু গিৰিয়েকটোক লৈ থাকোঁ, আৰু বাকী সদস্যকেইটা আমাৰ বেয়া। এনেকৈ আমাৰ নিজৰ নিজৰ পৰিয়াল কিছুমান ভাঙি গৈছে। সকলো নহয়, মই সকলো বুলি নকওঁ। আপোনালোকক মই আজি আৰু এটা দৰ্শকসকলক ক'ব বিচাৰিছোঁ, এইটো কথা মই মানে প্ৰেক্টিকেলি কৈছোঁ, কিন্তু ইয়াতে হয়তো মোৰ কিবা কোৱাত ভুল হ'ব পাৰে, কিন্তু মই সকলোকে সামৰি কোৱা নাই এইটো কথা। আমাৰ পৰিয়ালবিলাক যে আমাৰ এনেকৈ নাইকিয়া হৈ গৈছে বা বিশৃংখল হৈছে, কাজিয়া পেচালৰ সৃষ্টি হৈছে, এইখিনি কথা হয়। আৰু সেইকাৰণে মই অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ যাতে পৰিয়ালত প্ৰত্যেকটা বোৱাৰী আমাৰ পৰিয়ালটোক সামৰি চলে, যে পৰিয়ালটোক কিছুমান ইতিবাচক চিন্তা কৰিব লাগে, হয়নে? যে গিৰিয়েকটোক যেনেকৈ মই ভাল পাওঁ, ইমান ভাল পাওঁ, মোৰ গিৰিয়েকটো ভাল, বেয়া হ'লেও ভাল, কিন্তু পৰিয়ালৰ বাকী সদস্যকেইটাকো আমি ভাল বুলি ল'ব পাৰোঁ। তেতিয়া সেই পৰিয়ালটোত কিন্তু অশান্তি নাথাকে, হয়নে নহয়? কমটি কোৱাচোন, বুজি পাইছানে কথাটো, হয়নে নহয়? গতিকে আমি যদি সেনেকৈ প্ৰত্যেকটা পৰিয়াল আমাৰ ভাল হয়, নিশ্চয় আমাৰ সমাজখন নিজে ভাল হৈ যায়, হয়নে নহয়? গতিকে আমি সামাজিক সমাজ এখন ভাল কৰিব যোৱাৰ আগত আমাৰ কি লাগে? পৰিয়ালটো ভাল হ'ব লাগে। পৰিয়াল এটা পৰিয়ালটো নহয়, এখন গাঁৱত কেইটা পৰিয়াল থাকে? বহুকেইটা পৰিয়াল থাকে। এইটো পৰিয়ালক চাই সেইটো চলে, সেইটো পৰিয়ালক চাই সেইটো চলে, কিন্তু আমি দেখা পাইছোঁ কি মেক্সিমাম পৰিয়ালত এই বিশৃংখলটো বেছি, হয়নে? অকলশৰীয়া, হয়নে নহয় কথাটো? যে আমি অকল গিৰিয়েকটোকে ল'ব লাগে। আৰু মোৰ বহুতে মুখেদি কয়ও সংগীতা, আজিকালি এনেকৈ কয়, মই ল'ৰাটোৰ কথা জানো আৰু মই গিৰিয়েকটোৰ কথা জানো, কয়নে? কিন্তু এইটো সাংঘাতিক ভুল কথা, হয়নে? মই গিৰিয়েকটোক জানো আৰু মই ল'ৰাটোক জানো, মই শুনিছোঁ বহুত কথা এনেকৈ, কিন্তু এইটো যে ইমান বেয়া কথা। কাৰণ গিৰিয়েকটোক মই কেনেকৈ জানিলোঁ? গিৰিয়েকটোৰ এটা মাক আছে, এটা ভনীয়েক আছে, এটা ভায়েক আছে, সিহঁতেতো কিছুদিন 21 বছৰ বা 22 বছৰ ডাঙৰ হৈছে সিহঁতৰ লগত, হয়নে নহয়? যদি মই আজি সোমাই কিনে যদি ল'ৰাটোক গিৰিয়েকটোক জানো, তেতিয়াহ'লে কি হ'ল? সেইটো পৰিয়াল আমাৰ ভাঙি যায়। কিন্তু আজি বেয়া পালেও মই এইখিনি কথা অৱগত কৰিছোঁ, কাৰণ প্ৰেক্টিকেলি মই দেখিছোঁ সমাজবিলাক ভাঙি যোৱাৰ আঁৰত আমি বোৱাৰীবিলাক, হয়নে?
মেক্সিমাম বোৱাৰী আছোঁ। আজি বেয়া পালেও এইটো কথা সত্য, কাৰণ আমি সেই চিন্তাটো গুচাব লাগিব। তেতিয়া আমাৰ নিজৰ নিজৰ পৰিয়ালবিলাক ভাল হ'ব, আৰু পৰিয়ালবিলাক ভাল হ'লে আমাৰ সামাজিক উন্নতিটো হ'ব। তাৰপিছত আমি আজিলৈকে মই ভিডিঅ'টো সামৰিছোঁ, আৰু পিছলৈকেও মই এনেকুৱা আপোনালোকক ভিডিঅ' দিম। যদি কিবা ইয়াতে ভুলো হৈছে আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ। হৈ গ'ল এখিনি।